ইসলামিক শিক্ষা কেনেকে আমার ল'ৰা ছোৱালী প্ৰদান কৰিব পাৰি, কেনেকে ইসলামিক শিক্ষাৰ ওপৰত আকৰ্ষণ আনিব পাৰি, আমাৰ অভিভাৱকসকলক কেনেকে এই শিক্ষাৰ ওপৰত গুৰুত্ব আগবঢ়াব পাৰি, তাৰ প্ৰচেষ্টাত এই যুৱনগৰ আঞ্চলিক আমানতের শরিয়া মদত তামিরা এই অধিবেশনে অনুষ্ঠিত করার বাবে আঞ্চলিকভাবে মই জেলা মদত গ্রহণ করা সহায়ক ধন্যবাদ কৃতজ্ঞতা জানাচ্ছি। উত্তর ভারত আমানতের শরিয়া মদত তামিরা মাগাহাট লখিমপুর জেলায় এই আঞ্চলিক সুবাহী মক্তব সময় এই বছর ফাইনাল পরীক্ষা 9খন মক্তব অংশগ্রহণ করেছে। তারে 31 জন ল'ৰা ছোৱালী ফাইনাল পরীক্ষা অবতীর্ণ হয়েছে। ইতিমধ্যে ফেব্রুয়ারি মাস 1 তারিখে পরীক্ষা হয়ে গেছে। ইয়ার লগতে যোৱা 15 জানুয়ারি তারিখে এই আঞ্চলিকত বছরিকীয়া পরীক্ষা সমাপ্ত হয়েছে। তাতো প্রত্যেকখন সুবাহী মক্তব অংশগ্রহণ করেছে। তার ফলাফল হয়তো রমজান মাহত বিশেষ দিয়ার চেষ্টা করা বিচারিত। সম্মানিত ওলামা হযরত, মই বেহে দীঘলীয়া নকৰোঁ। সাংগঠনিক কিছু আলোচনা কৰাৰ প্ৰয়োজন আছিল, কিন্তু সময়ৰ যিটো তাকৰ সৰু সৰু ল'ৰা ছোৱালী ৰাতিপুৱা আহিছে, বহু দূৰলৈ যাব, সময়ৰ প্ৰতি লক্ষ্য কৰি মই 2-4 মিনিটত শেষ কৰাৰ চিন্তা কৰিছোঁ। উত্তৰ পূব ভাৰত আমানতের শরিয়া মদত তামির মুসলমান সকলের জীবন কেনেকে ইসলামিক জীবন বা সাহাবাগৰ জিন্দগি হয়ে যায় তার উপর মেহনত আরম্ভ করেছে। এই কথাখিনি উদ্বোধনী বাহনত আগবঢ়াইছে। তার লগত মই সংযোগ কৰিছোঁ এই মদত তামির যিকেইটা দফাৰ ওপৰত মেহনত কৰে, কৰ্ম কৰে, সেই দফাকেইটা মই উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথমে মেহনত কৰা হয় তালিম, তজবিদ, তফসির, দারুল কাজা, বাইতুল মাল, তবলিগ, এইকেইটা বিষয়ৰ ওপৰত কাম চলি আছে। ইতিমধ্যে আপোনালোকে সবেই অৱগত। গোটেইকেইটা বিষয় আলোচনা কৰাৰ সময় লাগিব। মই মাত্ৰ এটা বিষয় উল্লেখ কৰিব বিচাৰিছোঁ, সেইটো হৈছে তালিম। উত্তৰ পূব ভাৰতৰ মহামান্য আমিৰে শরিয়ত মরহুম আব্দুল জলিল রহমতুল্লাহ আলাইহিয়ে যেতিয়া সমাজক দেখিছিল যে যেনেকুৱা শিক্ষা ব্যৱস্থা ইছলামৰ যেনেকুৱা ধৰ্মত কেনেকৈ যদি চলে এটা দিনত ইছলাম আমাৰ সমাজৰ পৰা নোহোৱা হ'ব। ইসলামিক শিক্ষাৰ ওপৰত গুৰুত্ব আগবঢ়াই যিসকল বয়সস্থ মানুহ, সেই বয়সস্থ মানুহসকলৰ মাজত তালিমৰ ব্যৱস্থা কৰিছিল। এই তালিমৰ ব্যৱস্থা যেতিয়া বিস্তাৰিত হ'ল, তেতিয়া দেখিলে যে এই যদি সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰত মেহনত কৰা নহয়, তেওঁলোকক যদি উপযুক্ত শিক্ষাত শিক্ষিত কৰি তোলা নহয়, তেতিয়াহ'লে এটা দিনত ইসলামিক শিক্ষাৰ কিছু ব্যাঘাত জন্ম। সেই চিন্তা কৰি তেখেতে সুবাহী মক্তবৰ ওপৰত চিন্তা কৰি এটা নেশা উলিয়ালে। সুবাহী মক্তব কেনেকে পঢ়াব পাৰি শ্ৰেণী বিভাজন কৰিলে, বিভিন্ন সুবাহী মক্তবৰ কিতাপসমূহ লিখি উলিয়ালে। সেই নিচাসমূহতে বৰ্তমান সুবাহী মক্তবৰ লিখা পঢ়া আমার লখিমপুর জেলার মদত তামিলত যিসকল সুবাহী মক্তব আছে, সেই সুবাহী মক্তব লিখা পঢ়া কৰি আছে। মই উপস্থিত থকা আমাৰ শিক্ষক মহোদয়সকলক এটাই অনুৰোধ জনাম, আপোনালোকে বহাই কষ্ট কৰি এই সুবাহী মক্তবত কণ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰি আছে। মদত তামিলত এটা বিভাগ আছে এদাই শানাতত বিভিন্ন কিতাপসমূহ সভা কৰি সমাজৰ কাৰণে শিক্ষা বিস্তাৰৰ কাৰণে সমাজলৈ উলিয়াই দিয়া হয়। এই হিচাপত আমাৰ এদাই শানাতত বৰ্তমান সুবাহী মক্তবৰ উন্নতিৰ কাৰণে
শিক্ষা লাভৰ কাৰণে প্ৰাথমিক দিনী শিক্ষা প্ৰথম খণ্ড, মাধ্যমিক দিনী শিক্ষা দ্বিতীয় খণ্ড নামেৰে দুটি কিতাপ সুভাষ মক্তবৰ উলিয়াইছে। ইতিমধ্যে আঞ্চলিক ধৰ্মত কিছু কিতাপ আছে, কিছু সংখ্যকৰ নাই। এই বছর নতুনকে আমার ফাইনাল পরীক্ষার কারণে একটা নতুন ব্যবস্থা সৃষ্টি হয়েছে, যেহেতু মেট্রিক পরীক্ষার এমসিকিউ পরীক্ষার নিচিনাকে যে প্রশ্ন দেওয়া হয় 4টা উত্তর থাকে, তারা দ্বিতীয় উত্তরটো দিব লাগে। তেনেকে আমার সুভাষ মক্তবৰটো ফাইনাল পরীক্ষার সম্পূর্ণভাবে এমসিকিউর উপর প্রস্তুত করে ইতিমধ্যে পরীক্ষা সমাপ্ত হয়েছে। এই এমসিকিউ উত্তরসমূহ উপযোগী উত্তরসমূহ ছাত্রছাত্রী উপযোগীকে যাতে পায়, এই নিশাবৰ ওপৰত লক্ষ্য কৰি নিশাব মতে ইতিমধ্যে কিছু কিতাপ উলিয়াইছে। সেই কিতাপসমূহ আপোনালোকে পাইছে, খুব উপযোগী কিতাপ। মই শিক্ষক মহোদয়সকলক অনুৰোধ কৰাম যে এই কিতাপসমূহ কোরআন শরীফ আৰু আম্মা পৰা যিসকল ল'ৰা ছোৱালী পঢ়ে তাৰ লগে কমসে কম সপ্তাহত এদিন বা দুদিন একঘণ্টাকৈ হ'লেও এই কিতাপসমূহ পাঠদান দিব। যেহেতু ইছলামৰ শিক্ষা, ইছলামিক শিক্ষাৰ যি মৌলিক শিক্ষা, মৌলিক যিকেইটা মাছলা মাছাইলৰ প্ৰয়োজন, এজন মানুহক ইছলামিক জিন্দগী পাৰ কৰিবৰ কাৰণে যিখিনি মাছলা মাছাইলৰ প্ৰয়োজন, গোটেইখিনি মাছলা মাছাইল প্রাথমিক মাছলা মাছাইল এই কিতাপসমূহত অন্তৰ্ভুক্ত কৰা হৈছে। এই মাছলা মাছাইলখিনি যদি ল'ৰা ছোৱালীক শিক্ষাৰে দিয়া হয়, তেতিয়াহ'লে ইনশাআল্লাহ আমি দাবী কৰিব পাৰোঁ এজন ল'ৰা ছোৱালী সম্পূৰ্ণভাৱে ইছলামিক জ্ঞানে পৰিপূৰ্ণতা লাভ কৰি সুভাষ মক্তবৰ পৰা বাহিৰ হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ এটাই আহ্বান, তোমালোকে এই অধিবেশনত বিভিন্ন জেগাত প্ৰদৰ্শনীমূলক প্ৰতিযোগিতাসমূহ কৰিলা। ইয়াত চবে পুৰস্কাৰ নাপায়, তাৰে কিছু কিছু ল'ৰা ছোৱালীয়ে পুৰস্কাৰ পায়, বাকীসকলে পোৱা নাই। তোমালোকক এনেকৈ চেষ্টা কৰিবা যাতে অহা বছৰ প্ৰত্যেকে পুৰস্কাৰ লাভ কৰিবা, তাৰ কাৰণে চেষ্টা চবেই কৰিব বুলি মই আশা ৰাখিছোঁ। সদৌ সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি সকলোৰ পৰা মই দোৱা বিচাৰি মোৰ সকলোকে প্ৰকাশ কৰিছোঁ।